মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অলপ আগতে যেটো ভিডিও দিছিলো এই ভিডিওটোত তোমালোকৰ ডিসগাইজ আনএমপ্লয়মেন্ট ছদ্মবেশী নিবনুৱাৰ ওপৰত যেটো ভিডিও দিছিলো তাত কেটামান আখৰ খুব লগ লাগি যোৱাৰ কাৰণে তোমালোকে ধৰিবলৈ অসুবিধা হৈছে ইংলিছত লিখাখিনি ঠিকই আছে অসমীয়াত তোমালোকে ধৰিবলৈ দিগদাৰ পাইছা সেইকাৰণে পুনৰ মই সেই কোৱেশ্চনটো এনসাৰখিনি পুনৰ দি দিছো আৰু লগতে আৰু দুটামান কোৱেশ্চন তোমালোকক দি দিছো 4th ইউনিটৰ যেটো নিবনুৱাৰ ওপৰত ৰিলেটেড আহিবলগীয়া কোৱেশ্চন এনসাৰ গতিকে এইখিনি তোমালোকে ভালকে চাবা এতিয়া ছদ্মবেশী নিবনুৱাৰ ওপৰত মই তোমালোকক যেটো দিছিলো তাত শব্দ কেইটামানৰ অকমান খেলিমেলি হৈ গৈছিল জয়েন হৈ যোৱাৰ কাৰণে তোমালোকে ধৰিব পৰা নাছিল কিন্তু এই পেজটো মই ভালকে দিছো তোমালোকে পঢ়ি চাবা আৰু লিখি লবা গতিকে ছদ্মবেশী নিবনুৱাৰ ওপৰত যদি 4 নম্বৰ তোমালোকে শৰ্ট নোট লিখিবলৈ আহে এইখিনি যথেষ্ট হ'ব যেহেতু আমি ছদ্মবেশী নিবনুৱা বুলি অকল কাক বুলি ক'লে তোমালোকে এটা বাক্যত লিখিব পাৰা ছদ্মবেশী নিবনুৱা এনে এটা অৱস্থাক বা নিৰ্দেশ কৰে য'ত জীৱিকা কৰ্ম এটা সম্পাদনৰ বাবে প্ৰকৃততে প্ৰয়োজন হোৱা বনুৱাৰ সংখ্যাতকৈ জীৱিকাটোত অধিক বেছি নিবনুৱা বা বনুৱা নিয়োজিত হৈ থাকে এনেকৈ ধৰণে তোমালোকে 1 নম্বৰৰ কাৰণে আহে তেনেকৈ লিখিলে হ'ব কিন্তু যদি 4 নম্বৰৰ কাৰণে আহে শৰ্ট নোট হিচাপে লিখিবলৈ তেতিয়া কিন্তু অকল কথাখিনি বহলাই লিখিবা তাৰ লগত ৰিলেটেড মই যিকিটা প্ৰকাৰৰ কথা কৈছো ঋতুজনিত নিবনুৱা সিজনেল আনএমপ্লয়মেন্ট আৰু শিক্ষিত নিবনুৱা এই দুইটা টাইপৰ বিষয়ে তোমালোকক ইংলিশ মিডিয়াম আৰু অসমীয়া মিডিয়াম দুইটাতে দি দিছো যাতে তোমালোকে সহজে বস্তুখিনি নোটখিনি বনাই লৈ পিনি পঢ়িবলৈ আৰম্ভ কৰিব পাৰা এতিয়া গ্ৰাম্য জীৱনত আমি যেটো ঋতুজনিত নিবনুৱা দেখিবলৈ পাওঁ এই ঋতুজনিত নিবনুৱাটো আমাৰ কি হৈছে ঋতু অনুসৰি নিবনুৱা হয় কৃষি ক্ষেত্ৰতে এই নিবনুৱাটো দেখিবলৈ পোৱা যায় যেহেতু বিশেষকৈ ধান খেতিৰ নিচিনা খেতি কি হৈছে এটা ঋতুতে হয় আৰু সেই ঋতুতে যেতিয়া খেতি কৰা হয় তেতিয়া নিবনুৱাসকল কামত নিয়োজিত হৈ থাকে তেতিয়া তেওঁলোক বনুৱা বুলি কয় যেতিয়া সেই খেতি কামখিনি বন্ধ হৈ যায় তেওঁলোক পুনৰ নিবনুৱা হৈ পৰে কাম তেওঁলোকৰ নাইকিয়া হৈ যায় এনেকৈ ধৰণে মই কথাখিনি তোমালোকক বহলাই লিখি দিছো তোমালোকে চাবা আৰু লাইন বাই লাইন মই প্ৰতিটো বস্তু পঢ়ি দিয়া নাই যাতে তোমালোকৰ পঢ়ি দিলে সময়খিনি বহুত গুছি যাব সেইকাৰণে ভিডিওটো দীঘলীয়া হৈ যাব গতিকে লাইন বাই লাইন পঢ়ি নিদিলো তোমালোকে নিজে চাই লবা শিক্ষিত নিবনুৱা কি হৈছে যিসকল শিক্ষিত লোক ঘৰতে বহি থাকে তেওঁলোকৰ কামৰ যোগ্য কিন্তু কাম কৰাৰ কোনো সুবিধা নাপায় সেইকেইটাক আমি শিক্ষিত নিবনুৱা বুলি কওঁ বিশেষকৈ মধ্যবিত্ত নিবনুৱা বুলি কোৱা হয় কিছুমানক আৰু এইটো গ্ৰাম্য অঞ্চল আৰু চহৰ অঞ্চল দুইটাতে আমি শিক্ষিত নিবনুৱা দেখিবলৈ পাওঁ যিসকল শিক্ষিত লোকে কাম বিচাৰিও যেতিয়া কাম কৰিবলৈ নাপায় তেওঁলোকে শিক্ষিতভাৱে অৰ্হতা থাকাৰ পাছতো গতিকে সেই শিক্ষকক আমি শিক্ষিত নিবনুৱা বুলি কওঁ গতিকে এইখিনি তোমালোকক মই লিখি দিছো চাই লবা তাৰ পাছত নিবনুৱাৰ ওপৰত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু লং কোৱেশ্চন আহিব লাগিব হেতু হৈছে যে ডিসকাস ভেৰিয়াছ কজেছ অফ আনএমপ্লয়মেন্ট নিবনুৱা সমস্যাৰ কাৰণসমূহ কি কি এটা নিবনুৱা সমস্যাৰ বিভিন্ন কাৰণ হৈছে তাৰ ভিতৰত প্ৰধান দৰিদ্ৰতা এটা প্ৰধান কাৰণ পভাৰ্টি কৃষি ক্ষেত্ৰত অনগ্ৰহতা বেকৱাৰ্ডনেছ অফ এগ্ৰিকালচাৰ উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধি এটা ডাঙৰ সমস্যা বা এইখিনি কথা মই ডিটেইলছ লিখি দিছো অসমীয়া মিডিয়ামতো দিছো ইংলিশ মিডিয়ামতো দিছো তোমালোকে নোট আকাৰে লিখি লবা যেহেতু এইবোৰ কোৱেশ্চনত মাৰ্কস 11 বা 10 মাৰ্কস এনেকুৱা ধৰণে আহিব গতিকে অকল কাৰণ কিটা উল্লেখ কৰিলে তোমালোকে নম্বৰ নাপাবা গতিকে বস্তুখিনি অলপ বহলাই লিখিবা তাৰ পিছত নিম্ন হাৰত ভাৰতীয় অৰ্থনীতিৰ বিকাশ স্লো গ্ৰোথ অফ ইণ্ডিয়ান ইকনমি ৰাষ্ট্ৰীয় নিয়োগ নীতিৰ অভাৱ লেক অফ নেচাৰেল এমপ্লয়মেন্ট পলিচি বা দুৰ্নীতি কৰাপশন এইখিনি কি হৈছে আমাৰ দৰিদ্ৰতাৰ প্ৰধান কাৰণ আৰু এই কাৰণখিনিক অকনমান তোমালোকে বহলাই লিখিবা আৰু মই তোমালোকক বহলাই দিছো অসমীয়াত যেনেকৈ দিছো একেখিনিকে মই তোমালোকক ইংলিছতো দিছো ইংলিছত যেহেতু ৰেডিমেড কিতাপ এতিয়ালৈকে ওলোৱা নাই যদি ওলাইছে খুব ভাল কথা গতিকে এইখিনি তোমালোকে নোট আকাৰে লিখি ল'বা এটো আমি এটা কথা ক'ব পাৰো পপুলেশ্যন এক্সপ্লোশ্যন স্লো ৰেট অফ গ্ৰোথ বেকৱাৰ্ডনেছ অফ এগ্ৰিকালচাৰ গতিকে এইখিনি টপিক ওয়াইজ অসমীয়াত যেনেকৈ দিছো মই ইংলিছতো দিছো আৰু তোমালোকে এইখিনি নোট কৰি ৰাখি ল'বা ইনসাফিচিয়েন্ট ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট প্ৰিভেইলিং এডুকেশ্যন সিস্টেম গতিকে আমি এই গোটেই কথাখিনি তোমালোকে টপিকটো লিখিবা টপিকটোৰ লগত যিখিনি কথা মই লিখি দিছো সেই কথাখিনি অকনমান বহলাই লিখিবা যাতে তোমালোকৰ মাৰ্কসটো যেহেতু বেছিকৈ আহিব আৰু এটা মই আগৰ ভিডিওটোতে দিছিলো এটো প্ৰশ্নটোৰ উত্তৰটো ইয়াত কিন্তু তোমালোকক ইংলিশ মিডিয়ামত মই এখিনি ৰিমেডিয়েল মেজাৰ্স যিখিনি ৰিয়েল আনএমপ্লয়মেন্ট প্ৰবলেমৰ সেইকেইটা তোমালোকক মই ইংলিশ মিডিয়ামত ডিটেইলছ লিখি দিছো আৰু এইকেইটা হৈছে মডাৰ্নাইজেশ্যন অফ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফ এলাইড সেক্টৰ development of rural non-farm activities, labor intensive techniques, rural development schemes, decentralization গতিকে এইখিনি অসমীয়া মিডিয়ামৰ কিতাপখনত ডিটেইলছ আছে সেইকাৰণে অসমীয়াত মই পুনৰ দিয়া নাই অসমীয়াত তোমালোকে কিতাপখনৰ পৰা চাই ল'বা ইংলিশ মিডিয়ামত কিন্তু এইখিনি বস্তু মই পুনৰ দি দিছো যেহেতু আগৰ ভিডিওটোত মই অকল পইণ্ট এটা দিছিলো এতিয়া তোমালোকক গোটেই পইণ্টখিনি মই ডিটেইলছ বৰ্ণনা কৰি দিছো যেহেতু এই কোৱেশ্চনটো তোমালোকৰ
বহলকৈ আহিব গতিকে সেনেকৈ লিখিবা গতিকে 4th ইউনিটৰ যিটো নিবনুৱাৰ ওপৰত টপিক আছে সেই নিবনুৱাৰ ওপৰত তোমালোকৰ কুৱেশ্যন হ'ব নিবনুৱা কাক বোলে নিবনুৱাৰ প্ৰকাৰসমূহ কি কি নিবনুৱা সমস্যাৰ প্ৰধান কাৰণসমূহ কি কি আৰু নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে আমি কি কি ব্যৱস্থা হাতত ল'ব পাৰোঁ বা চৰকাৰে কি কি ব্যৱস্থা হাতত লৈছে উল্লেখ কৰা গতিকে এইখিনিয়ে মেইন কুৱেশ্যন আৰু যিকেইটা প্ৰকাৰকেইটাৰ বিষয়ে তোমালোকক মই বহলাই লিখি দিলোঁ গতিকে এইখিনি কুৱেশ্যন তোমালোকৰ নিবনুৱাৰ ওপৰত ৰিলেটেড কুৱেশ্যন হৈ যাব ইয়াৰ পাছত মই যিটো দৰিদ্ৰতা আছে দৰিদ্ৰতাৰ টপিকৰ ওপৰত যিখিনি কুৱেশ্যন হয় সেইখিনি কুৱেশ্যন এনচাৰ আকাৰে তোমালোকৰ আগত দিবলৈ চেষ্টা কৰিম আৰু অলৰেডি মই আগতো অলপ ভিডিঅ' বনাই থৈছিলোঁ তোমালোকে চাৰ্চ কৰি চাব পাৰা তেতিয়া বিচাৰি পাবা মই ইউনিট ৱাইজ যেতিয়াতো কিতাপ ওলোৱাই নাছিলে হ'লেও মই ইউনিট ৱাইজ প্ৰত্যেকটো ভিডিঅ'ই বনোৱা আছে প্ৰতিটো ইউনিটৰে সেইখিনিও তোমালোকে চাৰ্চ কৰি চাবা যদি পোৱা ভাল কথা নহ'লেও মই যিমান পাৰোঁ তোমালোকক ভিডিঅ' আকাৰে প্ৰতিটো ইউনিটৰ নোটখিনি দি যাবলৈ চেষ্টা কৰিম ধন্যবাদ